লেকাম লগাম বুলি কৈছিল ৰাজেন গোহাঁইক পাছে নিজকে লেকামডাল লগাই দিলে দিলীপ শইকীয়াই মই ভাবোঁ যে এতিয়া মানে নাতিয়েকৰ লগত খেলা ধূলা কৰা হ'ব ইমান আক্ৰোহটো বেয়া নাতিয়েকৰ লগত খেলা ধূলা কৰক এতিয়া কি আছে পৰিণাম লওক আৰু এই আলাপ আলোচনাৰ মাজেৰে সমাধান বিচৰাৰ কাৰণে কিছুমান মানে অলপ বেছি উৎসাহিত হ'ল এবাৰ ক'লে কোনো একো নামাতিলে এতিয়া তেওঁলোকে বুজি লওক যে অতি কঠোৰ হাতেৰে দলটোৱে ব্যৱস্থা ল'ব কাৰণ এতিয়া আৰু কাকো তেনেকৈ মানে লেকামবিহীনভাৱে কথা ক'বলৈ দিয়া নহ'ব কাৰণ আগতে দলটোৱে ভাবিছিল যে ঠিক আছে কোনোবাই কৈছে আমি মাতি আনি বুজাই ল'ম অলপমান নিজৰ মাজৰে কথা কিন্তু এই কথাবিলাকে যেতিয়া লাহে লাহে বাঢ়ি গৈ আছে আৰু মানুহে তাৰ মানে সুবিধা ল'বলৈ বিচাৰিছে গতিকে দলে কঠোৰ হ'ব দলটোৰ যেতিয়া দলটোৰ হৈ সদায় কাম কৰি আছোঁ মই এটা কথা জানো যে দলটোত এনেকুৱা ধৰণৰ বিশৃংখল কৰিবলৈ দিয়া নহ'ব আৰু এতিয়া দিয়াটো উচিত নহয় আৰু তাৰ কাৰণে আমি কঠোৰ হ'ব লাগিব আৰু কঠোৰ হোৱাটো উচিত আমি আমাৰ মঞ্চত যেতিয়া আমি ক'বলগীয়া আছে আমি যেতিয়াই ক'ব লাগিব এইবিলাক কথা আমি স্পষ্ট ভাষাৰে কওঁ ইয়াত দলটোৰ সকলো মানুহ এনেকুৱা ধৰণৰ কাৰ্যকলাপত দলটো কঠোৰ হ'ব এগৰাকী মন্ত্ৰীক এজন সভাপতিয়ে এনেকৈ ৰাজহুৱাভাৱে অপদস্থ কৰিব নাপায় দেই ইমান জোৰত ধমক দিছে আইও তেওঁ বাৰু ৰাজেন গোহাঁইক বাৰু অপেনলি হৰিনাম ক'বলৈ তাৰমানে সংবাদমেল দি পেলাই ক'ব পাৰে না আপুনি আৰু সেইবুলি আৰু এনেকৈ তেওঁ নিজৰ সমষ্টিতে তাকো এনেকৈ অপেনলি ইমান ধমক দিব লাগেনে এবাৰ বাৰু তেওঁ ধৰি লওক বিজেপি কাৰ্যালয়টো উন্মোচন কৰিলেই পিছত আকৌ দাদা হিমন্তক মনটো ভালৰি লগাবলৈ তেওঁক মাতি দিছিল উদ্বোধন কৰিব তাতেনো ইমান আপোনাৰ খং উঠিল নে কিয় সেইবুলি আৰু ৰাজেন গোহাঁইক ধৰি লওক ঘৰত বহি পেলাই হৰিনাম নবলৈ ক'লেই ধৰি লওক তাতেনো আপুনি ইমান বেয়া পাব লাগেনে হয় 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 এনেকৈ আৰু মানুহৰ বিহুৰ দিনাই বেয়া লাগিছে দেই আই অ' দেহি আমরা